নমস্কাৰ ৰেডিঅ' লখিমপুৰৰ শ্ৰোতাসকলক সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ আজিৰ অনুষ্ঠান হাতত লৈ ষ্টুডিঅ'ত মই ৰাণা হাজৰিকা। আমাৰ ষ্টুডিঅ'ৰ ঘড়ী অনুসৰি এতিয়া সময় নিশা ৮ বাজিছে। আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ, লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত। ৰাজ্য চৰকাৰৰ উদ্যোগত সকলো জিলাতে অহা ৮ ছেপ্টেম্বৰত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে লখিমপুৰ জিলা প্ৰশাসনেও দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। সেইদিনা পুৱাৰ ভাগত ৰাজহুৱা স্থান তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত সুধাকণ্ঠৰ প্ৰতিচ্ছবি আৰু প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত বিভিন্ন শিক্ষানুষ্ঠান তথা অনুষ্ঠান প্ৰতিষ্ঠানত সুধাকণ্ঠৰ গীতৰ প্ৰতিযোগিতা আৰু গীত পৰিৱেশন হ'ব। শতবৰ্ষৰ লগত সংগতি ৰাখি সংগীত শিল্পীগৰাকীৰ জীৱন আৰু কৰ্ম সম্পৰ্কে অনলাইন ৰচনা আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। সেইদিনা সন্ধিয়া 6 বজাৰ পৰা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সুধাকণ্ঠৰ গীত, কবিতা আৰু কথাৰ এক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। কালি কৰম পূজা উপলক্ষে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ চাহ জনজাতি লোকসকলে পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা পালন কৰে। জিলাখনৰ প্ৰতিখন চাহ বাগিচাত ধৰ্মীয় ৰীতি-নীতিৰে কৰম পূজা অনুষ্ঠিত হয়। উল্লেখ্য যে প্ৰতি বছৰে ভাদ মাহৰ শুক্লা একাদশীত উৰ্বৰতা, সমৃদ্ধি আৰু সমন্বয়ৰ প্ৰতীকস্বৰূপে এই কৰম পূজা শস্যৰ উৎপাদন বৃদ্ধিৰ কামনাৰে পালন কৰা হয়। ভীম সেনা অসম নামৰ অনুষ্ঠানটোৱে লখিমপুৰৰ সাংবাদিক বুবুল হাজৰিকালৈ জনকণ্ঠ বঁটা আগবঢ়োৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। অহা ৮ ছেপ্টেম্বৰত ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানত সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব বুলি সংগঠনটোৱে জানিবলৈ দিছে। উল্লেখযোগ্য যে প্ৰতি বছৰে একোজন সাংবাদিকক ভীম সেনা অসমে এই বঁটা প্ৰদান কৰি আহিছে। লখিমপুৰ জিলাৰ কমলাবৰীয়া মৌজাৰ নৰা গাঁৱৰ সমীপৰ গোসাঁইদুৱাৰ গাঁৱৰ ৫০ গৰাকীকৈ আদিবাসী পুৰুষ মহিলাই অলপতে গুৰু মানি শ্ৰী শ্ৰী বটাৰগঞা সত্ৰৰ সত্ৰাধিকাৰ ভৱদেৱ গোস্বামীৰ ওচৰত শৰণ লোৱা বাতৰিটিয়ে চৰ্চা লাভ কৰিছে। আদিবাসী বসতিপ্ৰধান বিভিন্ন গাঁৱৰ ৰাইজে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ বাতৰি সততে প্ৰকাশ পোৱাৰ সময়ত মহাপুৰুষীয়া ধৰ্মৰ প্ৰতি আগ্ৰহ জন্মি গাঁওখনৰ পুৰুষ মহিলাসকলে সত্ৰখনত শৰণ লৈ পৰিশীলিত জীৱন যাপন কৰিবলৈ কৰা বাতৰিটি স্বাভাৱিকতে এক ইতিবাচক খবৰ বুলি উল্লেখ কৰি সত্ৰাধিকাৰগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। লখিমপুৰ জিলাৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত কোলাবালিত বৃহত্তৰ অঞ্চলৰ কলানুৰাগী ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ এখন কলা আৰু শিল্প বিদ্যালয় অলপতে মুকলি হয়। বগীনদী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য ডেইজি চুতীয়াৰ একক প্ৰচেষ্টাত মুকলি হোৱা এই ডেইজি কলা আৰু শিল্প বিদ্যালয় নামৰ শিক্ষানুষ্ঠানটিৰ শুভাৰম্ভ কৰে বিধায়ক মানৱ ডেকাই। লালুক আৰক্ষীয়ে অলপতে অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক এখন মটৰ চাইকেলত ড্ৰাগছ লৈ আহি থকা অৱস্থাত আটক কৰে। গোপন তথ্যৰ ভিত্তিত লালুক থানাৰ OC সীমান্ত পাঠক, আৰক্ষী বিষয়া কৌস্তৱ কাশ্যপ বৰাসহ আৰক্ষীৰ এটি দলে মেনেহা চাৰিআলিত অভিযান চলাই আকিৰুল ইছলাম নামৰ যুৱকজনক তালাচী চলোৱাত 2 পেকেট ড্ৰাগছ জব্দ কৰে বুলি বাতৰিত প্ৰকাশ। লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলিত বৰ্ষৰ জিলা ছুপাৰ ডিভিজন ফুটবল লীগ প্ৰতিযোগিতাখনি আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰম্ভ হৈছে। প্ৰতিযোগিতাখনিত বিগত এ ডিভিজন লীগ আৰু বিগত বৰ্ষৰ ছুপাৰ লীগৰ শ্ৰেষ্ঠ 8টা দল ক্ৰমে টিউলিপ স্পৰ্টছ একাডেমী, নকাৰী ক্লাব, বিহপুৰীয়া কোচিং চেণ্টাৰ, হিহাৰমতি MDSD, এভাৰগ্ৰীণ ক্লাব, হাতিলুং ফুটবল কোচিং চেণ্টাৰ, ধলপুৰ ইউনাইটেড আৰু নুনিবৰী স্পৰ্টছ ক্লাবে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। আজি আৰম্ভ হোৱা খেলখনি অহা 9 ছেপ্টেম্বৰলৈ বিয়লি 3 বজাত আৰু সন্ধিয়া 7 বজাত দৈনিক দুখনকৈ খেল অনুষ্ঠিত হ'ব। 11 আৰু 12 ছেপ্টেম্বৰৰ সন্ধিয়া ছেমিফাইনেল আৰু 14 ছেপ্টেম্বৰত চূড়ান্ত খেলখনি অনুষ্ঠিত হ'ব বুলি লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ভৱ গগৈয়ে জানিবলৈ দিছে। ধলপুৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক উমাকান্ত বনিয়াৰ 1 ছেপ্টেম্বৰত দেহাৱসান ঘটে। বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটাত উমাকান্ত বনিয়াৰ মৃত্যুৰ সময়ত বয়স আছিল 73 বছৰ। তেখেতৰ মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একে নামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি লাইক নাইবা ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। শ্ৰোতাসকলে ইমান পৰে লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। আৰম্ভ কৰা হৈছে শিল্পীৰ পৃথিৱী। শিল্পীৰ পৃথিৱী অনুষ্ঠানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ আজি
পঞ্চদশ খণ্ডটি আগবঢ়োৱা হৈছে। তেখেতৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। আহকচোন আমি অনুষ্ঠানটিৰ মাজলৈ আগবাঢ়োঁ। নমস্কাৰ শ্ৰোতাসকল। শিল্পীৰ পৃথিৱীৰ অন্য এটা খণ্ড হাতত লৈ পুনৰ আহি উপস্থিত হৈছোহি আপোনালোকৰ কাষত। পানীগাঁৱৰ কথাৰ পৰিমণ্ডলৰ পৰা যদি আমি অকণমান বাহিৰৰ কথা এটা আলোচ কৰিব খোজো, সেয়া হ'ল যেতিয়া প্ৰতিযোগিতাসমূহত প্ৰতিযোগী দলসমূহে অংশগ্ৰহণ কৰিছিল, সেই সময়ৰ নাট প্ৰতিযোগিতাসমূহত কিমান নাট্য দলে অংশগ্ৰহণ কৰিছিল? সেই ভোলানাথ বৰা একাংক প্ৰতিযোগিতা আৰম্ভ হৈছিলে পানীগাঁৱত এই 63 ভোলানাথ বৰা একাংক প্ৰতিযোগিতা। তাত যোৰহাট, ডিব্ৰুগড়, বিশ্বনাথ চাৰিআলি, চতিয়া, তাৰপিছত এনেকে বহুত জেগা বিভিন্ন জেগা আহিছে, মানে 10-11টামান আহিছে পাৰ্টি আহি পেলাই ভোলানাথ বৰা একাংক প্ৰতিযোগিতাত যোগদান কৰিছিলে। আৰু তাৰ শ্ৰেষ্ঠ হৈছিলে প্ৰথমবাৰ শ্ৰেষ্ঠ হৈছিলে যোৰহাট। তাৰ দ্বিতীয়বাৰ শ্ৰেষ্ঠ হৈছিলে চতিয়া টিম এটা। এই ক্লাবটোৰ নাম পাহৰিলো আৰু। হয় ছাৰ, প্ৰসংগক্ৰমে এই ভোলানাথ বৰা সোঁৱৰণী যি সদৌ অসম একাংক নাটক প্ৰতিযোগিতা আয়োজন কৰা হৈছিল, আমি পঢ়িবলৈ পাওঁ সেই সময়ৰ এই প্ৰতিযোগিতাখন যথেষ্ট ব্যয়বহুল হোৱাৰ বাবেই ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নগ'ল। কথাষাৰ সঁচা নেকি ছাৰ? একদম সঁচা কথা। এটা হ'ল ব্যয়বহুল হ'ল কাৰণ হেৰিবিলাকত মানে পাৰ্টিবিলাকত পইচা দিবলগীয়া হৈছিলে, সেই সময়ত দিবলগীয়া হৈছিলে। মই আছিলোঁ, প্ৰথম দাতাত মই আছিলোঁ। মই তেতিয়া দিছোঁ 10,000 দিছিলোঁ প্ৰথম পাৰ্টিটোত। এনেকৈ সেইটো একত্ৰত এৰেঞ্জমেণ্ট কৰোঁতে বহুত পইচা যায়, বহুত টকা পইচা লাগে। হয়, ব্ৰেক হৈ গ'ল। তাৰপিছত আকৌ 4-5 বছৰ ব্ৰেক হোৱাৰ পিছত আকৌ এবাৰ আৰম্ভ কৰা হ'ল। তাৰপিছত আকৌ ব্ৰেক হৈ গ'ল। এতিয়া সেই ব্ৰেক হৈ আছে। ছাৰ, আজিৰ খণ্ডৰ শেষ মুহূৰ্তত ছাৰ মই আৰু এটা কথা সুধো, যিহেতু আজিৰ সাক্ষাৎকাৰৰ প্ৰথম অৱস্থাত আপুনি ক'লে এই যিটো নাৰী চৰিত্ৰই কৰা অভিনয়ৰ কথা। ছাৰ, আমি পাওঁ 1955 চনত পিয়লি ফুকন নাটকৰ জৰিয়তে প্ৰগতি সংঘত প্ৰথম সহ অভিনয় আৰম্ভ হৈছিল। ইয়াৰ আগলৈকে পুৰুষে মহিলাৰ ভাৱত অভিনয় কৰি আছিল। পৰৱৰ্তী সময়ত যেতিয়া নাৰীৰ চৰিত্ৰত অভিনয় কৰিবলৈ আগবাঢ়ি আহিল, সেই সময়ৰ কথাখিনি আপোনাৰ মনত আছে নেকি ছাৰ? আছে, কিছুমান নথকা নহয়। কিন্তু পিয়লি ফুকনখনত জয়া শইকীয়াদ্বৰাই প্ৰথম কৰিছে নাচনী চৰিত্ৰটোত। ফিমেল এক্ট্ৰেছ হিচাপে কৰিছিলে সহ অভিনয়। পিয়লি ফুকনখনত জয়া শইকীয়াই দ্বৰাই কৰিছিলে এইটো নাচনী চৰিত্ৰটো। আৰু এই নাটকখন আমি কৰিছিলোঁ, আৰ্মি কেম্পত কৰিছিলোঁ। আৰ্মি বা মানুহ আহি পেলাই আমাক পানীগাঁও প্ৰগতি সংঘৰ পৰা তেওঁলোকে লৈ গৈছিলে, চাব দিলে আৰ্মি কেম্পত। তাতো গৈছিলোঁ। তাতো সেই জয়া শইকীয়াই কৰিছিলে 55 নহয়, তাৰ পিছত হ'ব। কাৰণ মই ডিব্ৰুগড় পৰা আহিছোঁতো। মই 66 পৰা আৰম্ভ কৰিছোঁ, আহিছোঁ ইয়ালৈ। কিন্তু তাৰ আগত নাছিলে, তাৰপিছতহে হৈছে বস্তুটো। আমি নাটক আমি কৰিছোঁ নহয়, সেইটো ক'বলগীয়া হ'ব নেকি? দিল্লী প্ৰগতি ময়দানত নাটক কৰিবলৈ গৈছোঁ মই আৰু মোৰ পৰিবাৰ। হয় ছাৰ, প্ৰসংগক্ৰমে যিহেতু ওলাইছে এই কথাষাৰ আপুনি কৈছে, গতিকে এই সময়তে কৈ দিয়কচোন, পিছত আমি সুধিলোহেঁতেন। যিয়ে নহওক ছাৰ, কওক। প্ৰগতিচিং নহয়, আলি হাইদাৰৰ নেতৃত্বত গৈছোঁ, তেওঁ পৰিচালক। তাত দুখন কৰিছিলোঁ। এখন হ'ল ধুমুহা পক্ষীৰ নীৰ, এখন নাটক। আনখন আছিলে যুগ সন্ধিখনৰ কাব্য। যুগ সন্ধিখনৰ কাব্যত মই কৰিছিলোঁ মূল চৰিত্ৰত, কাল চৰিত্ৰটো অভিনয় কৰিছিলোঁ। আৰু এওঁ কৈছিলে ধুমুহা পক্ষীৰ নীৰত। কাল চৰিত্ৰটোত তাত মুকলি মঞ্চত কৰিবলগীয়া হয়, মুকলি মঞ্চত কৰিছিলোঁ। আৰু খুব ভাল লাগিছিলে, মানে ইয়াত আৰ বেৰ নাই আৰু সম্পূৰ্ণ খোলা, বৰ ভাল লাগিছিলে তাত তেনেকৈ কৰি পেলাই। আৰু মানে আৰু আগতকৈ ডাঙৰ কথা ভালকৈ তাত মানে প্ৰম্পটাৰ সুবিধা নাছিলে। মানে নাটকত থাকিবই লাগিব, সম্পূৰ্ণ মুখস্থ থাকিব লাগিব। সেইকাৰণে কৰি ভাল লাগিছিলে তাত। আৰু আমি চব চিৰিয়াছ হৈ আছিলোঁ, খুব চিৰিয়াছ। আৰু খুব ভাল লাগিছিলে প্ৰগতি ময়দানত কৰি পেলাই। আৰু সেইটো অৱশ্যে তেওঁলোকে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যথেষ্ট টকা পইচাও দিছে নাটকখন কৰিবলৈ যোৱাৰ কাৰণে তাত। আৰু কিবা ছাৰ, আমাৰ এই যি সাক্ষাৎকাৰ লানি প্ৰচাৰ হৈ আছে,
আহি চতুৰ্দশ পঞ্চদশ এনেদৰে আমি খণ্ডত উপনীত হৈছোহি ছাৰ এই গত সময়ছোৱাত আপোনাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ খণ্ডসমূহ শুনি আমাৰ কেৱল লখিমপুৰৰে নহয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰাও আমালৈ বাৰ্তা আহিছে যে বহু দিনৰ মূৰত আপোনাৰ সেই অতীতৰ কথাখিনি ৰোমন্থন কৰি যে অৱগত কৰিছে ছাৰ ভূয়সী প্ৰশংসা কৰিছে আৰু ছাৰ আপোনালৈ শুভেচ্ছাও যথেষ্ট ব্যক্তিয়ে পঠিয়াইছে ছাৰ আচ্ছা ধন্যবাদ তাৰ কাৰণে হয় এই কথাখিনি মই কৈছো লগতে আচ্ছা, ছাৰ আৰু- কওক আৰু কেৱল কথা থাকি গ'ল আমাৰ ৰাসৰ কথা থাকি গ'ল নহয় নিশ্চয় ৰাস- ছাৰ ৰাস- হয় ৰাসৰ আপোনালোকৰ 1953 চনত প্ৰগতি সংঘত প্ৰথম ৰাসলীলা আৰম্ভ হৈছিল এই তথ্যটো আমাৰ হাতত আছে যিয়ে নহওক ছাৰ আমি পৰৱৰ্তী খণ্ডত এই কথাখিনি আমি আলোচনাৰ মাজলৈ আনিম ছাৰ আজিৰ খণ্ডৰ পৰা ইমানতে বিদায় লৈছো শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱী শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ পঞ্চদশ খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ ষষ্ঠদশ খণ্ডটি প্ৰচাৰ কৰা হ'ব কাইলৈ এই একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে কাব্যকুঞ্জ। কবিতা পাঠৰ অনুষ্ঠানটিত আজি আগবঢ়োৱা হৈছে কবি নাজলিনা আলমৰ কেইটিমান স্বৰচিত কবিতা পাঠৰ পুনৰ প্ৰচাৰ। নদীৰ ক্ষীণাংগী দেহত যেতিয়া সূৰ্যৰ পোহৰে পোহাৰ মেলে, ৰমন বিলাস ৰাতিৰ গৰ্ভত ডুব মাৰে কামুক আকাশ। কিমান যে সুৰীয়া, কিমান মোহনীয়া হয় কথাবোৰ। নদীৰ কঁকালত বাঢ়নী পানীৰ ফেন আৰু মেটেকাৰ জাৰজ কথাবোৰে ৰোমাঞ্চিত কৰে নদীয়ালক। নাৰী এক নিতুল কবিতা, যাৰ ওঠত উঠ থৈ ৰাতিৰ শীতল বুকুত কেৰমেৰাই উঠে সাৰে থকা কবিৰ বুকুৰ শব্দ। কবি প্ৰেমিক হয়, শব্দৰ বক্ষ খুটিয়াই খুটিয়াই ৰঙীন কৰে কবিতাৰ দেশ। পৃথিৱীৰ জীৱনী শক্তি নাৰী, সৃজনী শক্তি নাৰী, পুৰুষৰ শোভা শক্তি নাৰী। নদী আৰু নাৰীৰ কথাবোৰ আলসুৱাই নহয়, সুকীয়াও। নদী আৰু নাৰী পৃথিৱীৰ খনিকৰ, আশাৰ খেতিয়ক। নদী আৰু নাৰীৰ কথাবোৰ পৃথিৱীৰ শ্ৰেষ্ঠতম উপন্যাস। মোৰ দ্বিতীয় কবিতাৰ শিৰোনাম মানুহ। আমি যেতিয়া গুগল মিটত কথাৰ মহলা মাৰো, তেতিয়া আমি বন্ধু অথবা কবি। তেতিয়াও আমি লগৰীয়া আছিলো, যেতিয়া এটা বগৰী চোলাৰে ঢাকি দাঁতেৰে ভাগ কৰি খাইছিলো। স্কুলৰ প্ৰাৰ্থনা গাওঁতে এবাৰ যেনেকৈ ভবা নাছিলো সেই প্ৰাৰ্থনা ৰামৰ ৰহিমৰ নে যীচুৰ, তেতিয়া আমি ছাত্ৰ আছিলো। জাতিৰ বাবে, দেশৰ বাবে, ভাষাৰ বাবে যুঁজাৰ পৰত আমি আছিলো দেশ প্ৰেমিক, শ্বহীদ আছিলো অসমীয়া। কিন্তু এতিয়া ৰজাৰ খেলপথাৰত সকলো খেলা, ধৰ্ম এটা ৰবাব টেঙা মগজুৰে খেলা। আহক খেল এখন খেলো, চেংগুটি ধৰ্মৰ নামত। ৰ'দ বতাহ বৰষুণ আৰু পানীক ধৰ্মৰ নামত ভগাই লওঁ, যিদৰে ভগাই লওঁ পাচলি, যিদৰে ভগাই লওঁ জন্তু, যিদৰে ভগাই লওঁ দেশৰ সীমা। মানুহ নহয়, মানুহ অসমীয়া নহয়, অসমীয়া মানুহ নহয়, হয় কেৱল হিন্দু মুছলমান। দেশ জহন্নামে যাই যাওক, জাতি নৰকলৈ যাই যাওক, মানুহ মৰিশালীলৈ যাই যাওক। আমি কি আছিলো? আজি আমি যি আছিলো সেয়া কাহানিও নাছিলো। আমি বাৰু কি আছিলো? সেই দিন কেতিয়াবা আহিবনে দুনাই? সেই দিন কেতিয়াবা আহিবনে দুনাই? মোৰ তৃতীয় আৰু অন্তিম কবিতা, যাৰ শিৰোনাম মোক এটা ঐনিতম লাগে। তুমি গোন্ধাই থকা আবেলিটোৱে আবদ্ধ কৰিছে মোক। জানা, তুমি গোন্ধাই থকা আবেলিটোৱে
আবদ্ধ কৰিছে মোক। জোনাকবোৰ গলি গলি উশাহৰ বাটেৰে সোমাই আহিছে। আপঙৰি মিঠা সুখ এটাৰ দৰে বুকুৰে দেৱালত কোন শিল্পীৰে মনোমুগ্ধকৰ চিত্ৰ। এয়া যেন অৱনৰীৰ বালিত সংযম হেৰুৱাই হাল চাকৈ চকোৱা। ঐ কনেং, মোক এটা ঐনিতম লাগে, মোক এটা ঐনিতম লাগে, চকুৰ বাটেৰে গৈ কলিজাত সোমোৱা। ধন্যবাদ। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমান পৰে কবি নাজলিনা আলমৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ কৰা হ'ব কাইলৈ নিশা ৮ বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। শুভৰাত্ৰি।